আছে দাই আমি সৰুৰ পৰা ধান দোৱা ছোৱালী যে ধান দাবয়ে জানো এনেকৈ ধৰিব লাগে এনেকৈ কাটিব লাগে এনেকৈ ধৰিব লাগে এনেকৈ কাটিব লাগে এনেকৈ ধৰিব লাগে কাটিব লাগে এনেকৈ এনেকৈ লাষ্টতে কৰিব লাগিব লাষ্ট এটা থাকে নহয় এই লাষ্টটোত এনেকৈ এনেকৈ কৰিব লাগে ধানখিনি বৰ ধুনীয়া নহয় মুখ দা কৈ আছে দাবহে পোৱা নাই আহিছোঁ অকণমান পথাৰলৈ আহোঁতে দেৰি হ'ল আলুখন খুৱাই থৈ আহিব লাগে সিজি লগাই থৈ আহিব লাগে ঘৰতো হাঁহে কুকুৰা গাহৰিয়ে গোটেইখন নাই জানো তাৰপৰা আহোঁতে অকণমান দেৰি হয় আৰু তাৰপৰা এতিয়া অকণমান পিছত যামগৈ আকৌ কালিলৈ আহিম নহয় কালিলৈ বিহুগীতকে যাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই এনেকৈ মই খালি এটা কথা ক'ম আকৌ মই আকৌ কাঁচিয়ে ধান নেদাওঁ কটাৰীয়েহে দাওঁ কাঁচিয়ে ধান দাব নাজানো কেলৈ নাজানো সৰুৰ পৰা মই কটাৰীয়ে ধান দাই আছোঁ আজিলৈকে সেইকাৰণে মই মানে হাতত নাকাটে মোৰ নহ'লে হাতত কাটে কাঁচিয়ে কাটে এইটো খালি এটা বস্তু এটা দেখাই দিম দেই আপোনালোকক চাব দেই এইটো তোমাৰ ধানতে চৰাই বাঁহ এটা আছে এইটো মানে কি বাঁহ বাৰু এইটো চৰাই বাঁহ নহয় হ'বলা এইটো পৰুৱা বাঁহ কেনেকৈ ওলাইছে পৰুৱা বুজিছা ক'লা পৰুৱা এইটো মাই গড এইখন নহয় বাঁহটো কেনি এইখন পৰুৱা বাঁহ ওলাইছে দেখিলে ৰাম ৰাম এইখন মই ভাবিছোঁ চৰাই বাঁহ ক'ৰ যে চৰাই নহয় এইটোৰ নাম ক'লা পৰুৱা এইটো ক'লা পৰুৱা এইটোৱে কামুৰিলে একেবাৰে হেৰি টঙন হৈ যাব ৰ'ব দেই আজিলৈ ইমানতে থওঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আপোনালোকে ইমান যত্ন কৰিছোঁ মই ভিউজ বাঢ়িব লাগে